কঁঠালৰ চব্জি বাৰু আপোনালোকৰ কাৰ কাৰ খাই ভাল লাগে আহকচোন আজি কঁঠালৰ চব্জি বনাওঁ। প্ৰথমে কঁঠালখিনি এনেদৰে কাটি লৈ বইল কৰি ল'ব। কঁঠালখিনি এনেদৰে বাকলিখিনি ওপৰলৈ কৰি বইল কৰিব, তেতিয়া মানে সোনকালে সিজে। কঁঠালখিনি সিজা হ'লে এনেদৰে ফুটা খৰাহী এটাত উলিয়াই ল'ব। অকণমান ৰখি ঠাণ্ডা হোৱাৰ পাছত বাকলিখিনি গুচাই ল'ব। এনেদৰে সৰু সৰুকৈ কুটি ল'ব। এতিয়া মছলাখিনি দি দিব। মিট মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, লাল মিৰ্চ সকলোবিলাক দি ভালদৰে সানি ল'ব। এতিয়া কঁঠালখিনি ফ্ৰাই কৰি ল'ব। কঁঠালখিনি ফ্ৰাই হোৱাৰ পাছত কাঢ়ি থৈ ল'ব। তেলত এতিয়া মই ইলাচি দি দিছোঁ, মই তেজপাত দি দিছোঁ, তাৰপিছত দিছোঁ পিঁয়াজখিনি ভালদৰে ভাজি ল'ব। খিনি ভজা হ'লে হালধি দি দিব। হালধি দিয়াৰ পাছত এতিয়া মই বিলাহীকেইটা দি দিছোঁ, সৰু বিলাহী দিছোঁ, ঘৰতে যিহেতু পোৱা, আৰু ৰচুন পিঁয়াজ দি ভালদৰে ভাজি লৈ এতিয়া মই কঁঠালখিনি দি দিছোঁ। বেছি মছলা খাওঁ বুলিলে আপোনালোকে আকৌ মছলা দি ল'ব পাৰে। নিমখ দি ল'ব সোৱাদ অনুযায়ী। খিনি এনেদৰে ভালদৰে ভাজি লোৱাৰ পাছত মই মটৰ আৰু আলু বইল কৰি থৈছিলোঁ, এয়া দি দিছোঁ। এতিয়া আপোনালোকে নিদিলেও একো কথা নাই, মোৰ ভাল লাগে কাৰণে মই দি দিছোঁ। এতিয়া ঢাকন মাৰি মাৰি অলপ দেৰি সিজোৱাৰ পাছত আপোনালোকে গৰম পানী দি দিব। তাৰপিছত ভালদৰে উতলিবলৈ দিব। ঢাকন মাৰি মাৰি অলপ দেৰি সিজাই থাকিব। এয়া আমাৰ কঁঠাল বনি ৰেডি হৈ গৈছে, আৰু এনেদৰে কৰি খাই চাবচোন, বহুত ভাল লাগে।